আমি বেছিভাগ লোকেই কওঁ যে বৰ্তমান সময়ত সৎ নিকা ৰাজনৈতিক নেতা পাবলৈ নাই। একদম অপ্ৰিয় সত্য। কিন্তু এই প্ৰশ্নটো, এই বিষয়টো উত্থাপন হোৱাৰ লগে লগে আমাৰ মনলৈ অনেক কিছু প্ৰশ্ন আহে। সেই প্ৰশ্নটো আজি আপোনাকে সুধিব খুজিছোঁ। আচলতে সেই প্ৰশ্নটো নিজে নিজে সুধিব খুজিছোঁ। বৰ্তমান সময়ত এগৰাকী সৎ, নিষ্ঠাবান, নিকা ৰাজনৈতিক নেতা পাব পৰাকৈ আমি নৈতিকভাৱে কিমান শক্তিশালী বা কিমান সক্ষম, আমাৰ সেই নৈতিকতা আছেনে যে আমি তেওঁৰ পৰা সততা দাবী কৰিব পাৰোঁ? আমাৰ সেই নৈতিকতা আছেনে যে এগৰাকী ৰাজনৈতিক নেতাৰ পৰা আমি নিকা স্বচ্ছতা বিচাৰিব পাৰোঁ? আমাৰ সেই নৈতিকতা আছেনে যে এগৰাকী নেতাৰ পৰা আমি দুৰ্নীতিমুক্ত এখন সমাজ বিচাৰিব পাৰোঁ? আছেনে? এই কথাটো এইকাৰণে মনলৈ আহিছে, এতিয়া চাৰিওফালে অৰ্থ সৰ্বস্ব ৰাজনীতি। টকা নহ'লে ৰাজনীতি কৰাটো অসম্ভৱ বৰ্তমান সময়ত। মন কৰক নিজে, শেহতীয়া পঞ্চায়ত নিৰ্বাচন গ'ল। পঞ্চায়ত নিৰ্বাচনত সদস্য পদৰ প্ৰাৰ্থীসকলেও চুবুৰীয়ে চুবুৰীয়ে খানা খুৱাবলগীয়া হৈছে। নামঘৰত 2 থালিত খিচিৰি দিয়া বা 2000 টকা দান দিয়া বা অন্য ধৰণে সহায় কৰা এনেবোৰ ঘটনাও ঘটিছে পঞ্চায়ত নিৰ্বাচনত, নিজে ভাবক। গতিকে এনেকে ধৰ্মীয় অনুষ্ঠানৰ নামত নিৰ্বাচনৰ পূৰ্বে টকা দাবী কৰা বা টকা খোজা ৰাজনৈতিক নেতাসকলৰ পৰা আমি স্বচ্ছতা বা দুৰ্নীতিমুক্ত এটা কিবা ফলাফল পাব পাৰোঁনে? আৰু এটা মন কৰক, আজিৰ তাৰিখতো যদি আপুনি কোনো এগৰাকী ৰাজনৈতিক ব্যক্তিৰ ঘৰলৈ যায়, অফিচলৈ যায়, তেতিয়াহ'লে বাহিৰত টকা খোজা মানুহ বহুত পাব। আৰু এই প্ৰৱণতা অধিক পৰিলক্ষিত হয় নিম্ন মধ্যবিত্ত লোকসকলৰ মাজত। তেওঁলোকে কিবা এটা হ'লেই, অনুষ্ঠানটো বাদেই দিয়ক, মেল মিটিং, সভা পূজা, বঁটা বাহন প্ৰদান অনুষ্ঠান সকলোতে ৰাজনৈতিক নেতাৰ পৰা চান্দা লয়। বাকী দল সংগঠনৰ কথাটো কৈ লাভেই নাই। দল সংগঠনৰ অধিৱেশনবিলাকত ৰাজনৈতিক নেতাবোৰ কিয় মানে মুখ্য অতিথি হয়, কিয় বিশিষ্ট অতিথি হয়, কিয় ফিতা কাটে, উদ্বোধক হয়, এই কথাবোৰ আমি নকলোঁ, আপোনালোকে বুজে। মানে চাৰিওফালে কেৱল ৰাজনৈতিক নেতাবিলাকক লক্ষ্য কৰি লৈ চান্দা সংগ্ৰহৰ বাবে। গতিকে তেনেস্থলত আমাৰ প্ৰশ্নটো হ'ল, আমাৰ এনে এক নৈতিক অধিকাৰ আছেনে নাই যে তেওঁলোকৰ পৰা আমি স্বচ্ছতা, নিকা বা দুৰ্নীতিমুক্ত এটা পৰিৱেশৰ আশা কৰিব পাৰোঁ, দাবী কৰিব পাৰোঁ? তেওঁলোকে টকা নোখোৱাৰ বাবে বা দুৰ্নীতি নকৰাৰ বাবে তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ? নিজেই মন কৰক, অসমৰ সাংবাদিকসকলৰে একাধিক অনুষ্ঠান আছে আৰু প্ৰতিটো সংগঠনৰ আপোনাৰ পৃষ্ঠপোষকেই হওক বা মুখপত্ৰ উন্মোচকেই হওক, বিভিন্ন ধৰণে ৰাজনৈতিক নেতাবোৰ জড়িত হৈ থাকে। গতিকে জড়িত হৈ থাকে মানে কি? টকা দিব লাগে। মাজতে আৰু এটা কথা কওঁ, সিহঁতে ভাবে যে গুৱাহাটী প্ৰেছ ক্লাবে মন্ত্ৰী অশোক সিংঘালৰ পৰা ভাওনাৰ নামত টকা দাবী কৰা কেন্দ্ৰক লৈ বিতৰ্ক হৈছিল। কথাবোৰৰ সত্যতা নিশ্চয় নোহোৱা নহয়, তাৰমানে আছে। বিভিন্ন ধৰণে তেওঁলোকক মানে হেঁচা দিয়া হয়। ডাঙৰ ডাঙৰ সাংবাদিকসকলে কিছুমানে আপোনাৰ বিদেশলৈ যাবলৈ বা ৰাজ্যৰ বিভিন্ন ঠাইলৈ যাবলৈ ফ্লাইটৰ ভাড়াও তেওঁলোকে দিব লাগে, থকা খোৱা দিব লাগে, মানে তেওঁলোকে হোটেল ঠিক কৰি দিব লাগে, তেওঁলোকে বিভিন্ন অহা যোৱা খৰচ দিব লাগে। এনেকুৱা ঘটনাও যদি ঘটি থাকে, তেতিয়াহ'লে তেওঁলোক কেনেকৈ সৎ, নিকা, দক্ষ বা আপোনাৰ দুৰ্নীতিমুক্ত হ'বহে? গতিকে এই কথাবোৰ আমি নিজে নিজে সুধিব লাগে। মানে এনেকুৱা হৈছে বৰ্তমান সময়ত, টকা নহ'লে কোনে এটা জিন্দাবাদো দিয়া মানুহ নাই। টকা নহ'লে কোনেও কাৰো মিটিঙত নাযায়। টকা নহ'লে কোনেও কাৰো কাষত থিয় নিদিয়ে। টকা নহ'লে কোনেও কাৰো হৈ মাত নামাতে। টকা নহ'লে কোনো এগৰাকী লোকে কোনো এজন ৰাজনৈতিক নেতাৰ পোষ্টাৰ এখনো মাৰি নিদিয়ে। মানে ভাবক কিমান পৰ্যায়লৈ বা কিমান তললৈ আমাৰ স্খলন আৰম্ভ হৈছে আৰু ইয়াৰ পৰা কেনেকৈ আমি উদ্ধাৰ হ'ব পাৰিম, এই কথাটোৱে চিন্তনীয়। গাঁৱে ভূঞে চহৰে নগৰে একেই পৰিৱেশ ৰাজনৈতিক নেতাবিলাকক লৈ। মানে টকাই নিৰ্ভৰ কৰে তেওঁ সৎ নে অসৎ। গুণ্ডা, বদমাছ, মাৱালী, মানে ধুৰন্ধৰ যিকোনো প্ৰকৃতিৰ লোকেও যদি টকা দিয়ে আপোনাক, ৰাজনীতি কৰি তেওঁলোক ভগৱান হৈ যায়। সমাজত এনেকৈ চলি আছে এতিয়া। আমি জানাৰ প্ৰয়োজনে নাই তেওঁ ক'ৰ পৰা কেনেকৈ টকা আনিছে। তেওঁ যদি অনুষ্ঠান এটাত গৈ 10,000 টকা আপোনাক দিব পাৰে, তেওঁ যদি মন্দিৰৰ নামত কিবা টিনপাত কেইখনমান দিব পাৰে, চিমেণ্ট কেইবস্তামান দিব পাৰে, বা মন্দিৰৰ গেটখনে বনাই দিব পাৰে, মহাপুৰুষ, ডাঙৰ মানুহ, তেওঁ যি কৈ তাকে শুনিম। গতিকে এই মানসিকতা আমি ত্যাগ কৰিব লাগিব। আমি নিজকে আৱিষ্কাৰ কৰিব লাগিব, নিজকে সংস্কাৰ কৰিব লাগিব। আমি কিয় টকাৰ কাৰণে আমাৰ সততা, নৈতিকতা বিক্ৰী কৰিম? কিয় টকাৰ কাৰণে আমাৰ গণতান্ত্ৰিক অধিকাৰটো আমি বিক্ৰী কৰিম? এই কথাবোৰ আমি নিজে নিজে সুধিব লাগিব। আৰু যেতিয়ালৈকে নিজে নিজে ঠিক নহওঁ, তেতিয়ালৈকে এইবিলাক কথা কোৱাৰ হয়তো অধিকাৰ আমাৰ নাই। সেয়ে মাজে মাজে ভাবোঁ, আমিতো বহুত গালি পাৰি থাকোঁ, বদমাছ, দুৰ্নীতি, ধুৰন্ধৰ, অমুকত পইচা খায়, তমুকত পইচা খায়, পইচাই খাই থাকে, চাৰিওফালে কমিশ্যনৰ বেহা, চাৰিওফালে বিভিন্ন নাটক, অংক, চিণ্ডিকেট চলায়। কিয় চলায়? টকাবোৰ কিয় লাগে? আৰু এটা কথা মন কৰক, আজিকালি নিৰ্বাচন খেলিবলৈ মানে 1 কোটি 2 কোটি নহয়, কেইবা কোটি টকাৰ প্ৰয়োজন। আৰু দুখ লগা কথা কি জানেনে? আমি সচেতন বুলি ভবা বহুত লোকেও এই ধৰণে টকা লয়। সেয়ে মই কৈছোঁ, এই অধিকাৰ আমাৰ আছেনে নাই, এই নৈতিকতা আমাৰ আছেনে নাই? আমি তেওঁলোকক গালি পৰাৰ আগতে এই কথাবোৰ নিজকে সুধি চাওঁ আহক। আৰু সেইকাৰণে এই বিষয়টো আজি আপোনালোকৰ মাজত উপস্থাপন কৰিলোঁ। নিশ্চয় আপোনালোকে মতামত জনাব। ধন্যবাদ।